মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুত অনুৰোধ কৰি থকাৰ কাৰণে মই পলিটিকেল ছায়েন্সৰ এখন মাইনৰ পেপাৰ C3খন বনাই দিছোঁ। খালি বনাই দিয়াৰ আগতে মই একেকেইটা কথাকে পুনৰ কৈছোঁ, যিহেতু মোৰ পলিটিকেল ছায়েন্সৰ বিষয়ৰ ওপৰতো ইমান জ্ঞান নাই, যিহেতু পলিটিকেল ছায়েন্সৰ মেজৰ পেপাৰ দুখন আছে আৰু যথেষ্ট দীঘলীয়া ছিলেবাছ। গতিকে তোমালোকৰ অনুৰোধ ক্ৰমে মই বিষয় শিক্ষকৰ পৰামৰ্শ লৈ গতিকে কিতাপখনো মই অলপ আইডিয়া লৈ তোমালোকৰ এখন চেম্পল আকাৰে পেপাৰ বনাই দিছোঁ। গতিকে কুৱেশ্যনকেইটা তোমালোকে চাবাচোন, আৰু পেটাৰ্ণটো দেখাবৰ কাৰণে একচুৱেলি মই পেপাৰখন বনাইছোঁ। আৰু যিবোৰ ছাবজেক্টৰ ওপৰত পেপাৰ বনাব নোৱাৰোঁ, কিন্তু সম্ভৱ নহয় কেতিয়াও ইমানখিনি ছাবজেক্টৰ ওপৰত, তোমালোকক এটাই কথা কওঁ, যিটো পেটাৰ্ণ আছে এই ছেইম পেটাৰ্ণ তোমালোকৰ চবতলৈ খাটিবই। 60 মাৰ্কছৰ পেপাৰখনত 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব, আৰু 4টা শ্বৰ্ট নোট লিখিবলৈ আহিব, আৰু তোমালোকৰ লং কুৱেশ্যন 4টা আহিব। 4টা ইউনিট হ'লে মাৰ্কছবোৰ 6-8 মানকৈ আহিব, আৰু যদি 4টা ইউনিট হ'লে 10-10কৈ আহিব, আৰু 5টা ইউনিট হ'লে তোমালোকৰ 10-10কৈ হ'ব। তেনেকৈ মিলাই দিব, সেইটো তোমালোকে পেপাৰখন চালেই গম পাবা। এতিয়া চোৱা, যিহেতু 60 মাৰ্কছৰ হ'ব, সেইটো অলৰেডি গম পাইছাই, আৰু 2 ঘণ্টা সময় হ'ব, 5 মাৰ্ক 20 মানৰ ভিতৰতে হ'ব। এতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ কিছুমান শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, আৰু মই কুৱেশ্যনটো যিটো তোমালোকৰ কোটেশ্যন উঠাই দিছোঁ ফুল, আৰু সেইটোৱে যে আহিব এনেকুৱা কথা নাই। এনেকুৱা পঢ়ি যাওঁতে তোমালোকে কিছুমান কোটেশ্যন পাই যাবা, সেইখিনি মনত ৰাখিবা, আৰু তেতিয়া কুৱেশ্যনটো দেখাৰ লগে লগে তোমালোকৰ মনত পৰি যাব কোনে কৈছে। তাৰপিছত মই প্ৰশ্ন আকাৰে বাক্যকেইটা উঠাই দিছোঁ যদিও প্ৰশ্ন আকাৰে বনাবলৈ এতিয়া সময় নোহোৱা হৈছে, যথেষ্ট সময় কমি আহিছে। তোমালোকে যদি অলপ হ'লেও সহায় কৰিব পাৰোঁ, তাৰ কাৰণে খুব খৰধৰকৈ মই পেপাৰখন বনাইছোঁ তোমালোকৰ আগত দেখাবৰ কাৰণে। এতিয়া জন ৰাগী, এইটো স্পেলিংটো ভুল হৈছে, তোমালোকে চাই ল'বা, ৰাগী হ'ব লাগে, ক হৈ গ'ল। জন ৰাগীয়ে তেওঁৰ 1888 চনত প্ৰকাশিত কনষ্ট্ৰাক্টিং দ্য ৱৰ্ল্ড পলিটি নামৰ গ্ৰন্থখন। এতিয়া ইয়াত 2টা প্ৰশ্ন হ'ব পাৰে যে কনষ্ট্ৰাক্টিং দ্য ৱৰ্ল্ড পলিটি গ্ৰন্থখন কোনে ৰচনা কৰিছিলে, কেতিয়া প্ৰকাশ কৰিছিলে। গতিকে সেইকাৰণে মই গোটেই কোটেশ্যনটো উঠাই দিছোঁ, যাতে যিকোনো ধৰণৰ প্ৰশ্ন এনেকুৱা ধৰণে আহিলে তোমালোকে লিখিব পাৰা। বা এছ বি ফে অৰিজিন অফ দ্য ৱৰ্ল্ড ৱাৰ 1940-80 নামৰ গ্ৰন্থখনত কৈছিল, ফ্ৰেংকো প্ৰুছিয়াৰ যুদ্ধৰ পাছত বিকাশ হোৱা গোপন মিত্ৰতাৰ পদ্ধতিয়ে হ'ল বিশ্বযুদ্ধৰ একমাত্ৰ প্ৰধান কাৰণ। গতিকে ইয়াতো 3টা প্ৰশ্ন সোমাই আছে, যে অৰিজিন অফ দ্য ৱৰ্ল্ড ৱাৰ 1940-80খন কেতিয়া প্ৰকাশ পাইছিলে বা কোনে লিখিছিলে, আৰু প্ৰথম বিশ্বযুদ্ধৰ প্ৰথম কাৰণটো কি আছিলে, বিশ্বযুদ্ধৰ মেইন কাৰণটো কি আছিলে। গতিকে এনেকুৱা ধৰণে পঢ়িবা যাতে বস্তুখিনি তোমালোকৰ শ্বৰ্ট কুৱেশ্যনখিনি তাৰ ভিতৰতে সোমাই থাকে। সেইকাৰণে এনেকৈয়ে কিছুমান বস্তু তোমালোকক কুৱেশ্যন হিচাপে চিলেক্ট কৰি দিছোঁ। তাৰপাছত এতিয়া ইউনেস্কোৰ যিটো UN ৰাষ্ট্ৰসংঘৰ জাতিসংঘৰ বিফলতা দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ অন্যতম কাৰণ। জাতিসংঘৰ যিটো বিফলতা হ'ল, সেই বিফলতাটোৱে আকৌ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ অন্যতম প্ৰধান কাৰণ। এইটো এটা প্ৰশ্ন, ইয়াত বাক্য আকাৰে প্ৰশ্ন লুকাই আছে। দ্বিতীয় মহাযুদ্ধৰ পাছতেই পৃথিৱীত যুদ্ধ দূৰ কৰিবলৈ, শান্তি প্ৰতিষ্ঠা কৰিবলৈ, শান্তিপূৰ্ণভাৱে বিবাদ মীমাংসা কৰিবলৈ, বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়। গতিকে গোটেই বাক্যটোত কেইবাটাও কুৱেশ্যন সোমাই আছে, যে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছে, 1945 চনৰ 24 অক্টোবৰত। গতিকে এইখিনি তোমালোকৰ আহে কুৱেশ্যন। গতিকে এনেকুৱা ধৰণে মই কুৱেশ্যন আকাৰে দিয়াতকৈ এনেকৈ বাক্য আকাৰে দিছোঁ, যাতে কেইবাটাও প্ৰশ্ন সোমাই পৰে ইয়াত। তাৰপাছত শীতল বিশ্বযুদ্ধৰ অৱসানৰ তাৎক্ষণিক কাৰণটো কি। ছোভিয়েট ইউনিয়নৰ শীতল যুদ্ধ অৱসানৰ তাৎক্ষণিক কাৰণটোৱে হৈছে যে ছোভিয়েট ইউনিয়নৰ পতন, আৰু ছোভিয়েট ইউনিয়ন পতন হৈছিল 1991 চনৰ ডিচেম্বৰ মাহত, আৰু ইয়াত তেতিয়াই 15খন নতুন ৰাষ্ট্ৰৰ গঠন হৈছিলে। গতিকে সেই প্ৰশ্নবোৰ তেনেকুৱা ধৰণে আহিব। বা তৃতীয় বিশ্বযুদ্ধ কাক বোলে, বা তৃতীয় বিশ্বযুদ্ধ কেইখনমানৰ নাম লিখা, এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, আৰু তৃতীয় বিশ্বযুদ্ধবোৰে কি নীতি গ্ৰহণ কৰে, তেওঁলোকে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰে। গতিকে এনেকুৱা ধৰণে কেইটামান মই কুৱেশ্যন দি দিছোঁ, কাৰণ ইমান এখন বহল ছিলেবাছ, তাৰ ভিতৰৰ পৰা চিলেক্ট কৰি 6টা শ্বৰ্ট কুৱেশ্যন কমন পেলোৱাটো খুব সম্ভৱপৰ কথা নহয়, কিন্তু হ'লেও তোমালোকক এনেকুৱা টাইপত কুৱেশ্যন আহিব সেইটো দেখাবৰ কাৰণে কেইটামান দি দিছোঁ। আৰু যিহেতু 5টা ইউনিট আছে, 5টা ইউনিটৰ পৰাই কিন্তু এটা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব, 1 নম্বৰীয়া কুৱেশ্যন আহিব। ঠিক তেনেকৈ শ্বৰ্ট নোট লিখিবলৈ 5টা ইউনিটৰ পৰাই এটা আহিব,
গতিকে সেইটো তোমালোকে পূৰা কনফাৰ্ম হৈ থাকা। এতিয়া তাৰ ভিতৰতে মই কেইটামান দি দিছোঁ, ইয়াৰ ভিতৰত 2-এটা কমন পৰিব পাৰে বা নপৰিবও পাৰে, সেইটো তোমালোকে চাই ল'বা। এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ পৰিসৰ, স্ক'প অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ধ্ৰুপদী বাস্তৱবাদ, নাৰীবাদৰ নতুন পৰ্যায়, ৰাছিয়াৰ 1905 চনৰ বিদ্ৰোহ, ছোভিয়েট ৰাছিয়াৰ পতনৰ কাৰণ। গতিকে এনেকুৱা ধৰণৰ কি হৈছে তোমালোকৰ শ্বৰ্ট নোট কিছুমান ইউনিট ৱাইজ আহিব পাৰে। ঠিক তেনেকৈ এতিয়া লং কুৱেশ্যন তোমালোকৰ আহিব। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু সম্পৰ্কৰ মাজৰ সাদৃশ্য বৈসাদৃশ্যসমূহ লিখা। প্ৰশ্নটো কমপ্লিট মই কৰিব পৰা নাই, সেইডোখৰ তোমালোকে মিলাই ল'বা। Similarities and dissimilarities between international and international policies, international and politics, এইখিনি কথা তোমালোকে চাই ল'বা। দ্বিতীয় মহাযুদ্ধৰ পাছত আন্তৰ্জাতিক সম্পৰ্ক বা আন্তৰ্জাতিক ৰাজনীতিৰ বিষয়বস্তুৰ পৰিৱৰ্তন ঘটোৱাৰ উপাদানসমূহ কি কি? দ্য ফেক্টৰ্ছ ৰেছপনচিবল ফৰ দ্য ডেভেলপমেণ্ট অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ অৰ ইণ্টাৰনেশ্যনেল পলিটিক্স আফটাৰ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। গতিকে কিতাপত ধুনীয়াকৈ দিয়া আছে। এনেকুৱা ধৰণৰ টপিকৰ ওপৰত তোমালোকৰ লং কুৱেশ্যন হোৱাৰ সম্ভাৱনা থাকিব পাৰে, সেইকাৰণে মই এনেকুৱা কেইটামান কুৱেশ্যন ইউনিট ৱাইজ দি দিছোঁ। ধ্ৰুপদী বাস্তৱবাদ আৰু নব্য বাস্তৱবাদৰ মাজত পাৰ্থক্য লিখা, বা উদাৰতাবাদ উৎস বা ইতিহাসৰ বিষয়ে, অৰিজিন অফ হিষ্ট্ৰী এণ্ড লিবাৰেলিজমৰ বিষয়ে আহিব পাৰে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মাৰ্ক্সীয় দৃষ্টিভংগীৰ কথা আহিব পাৰে, মাৰ্ক্সিষ্ট এপ্ৰ'চেছ অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ইউৰোপকেন্দ্ৰিক আৰু গোলকীয় দক্ষিণবাদৰ প্ৰেক্ষাপটৰ কথা আহিব পাৰে, ইউৰোচেন্ট্ৰিক এণ্ড প্ৰস্পেক্টিভ ফ্ৰম দ্য গ্ল'বেল চাউথ, ইয়াৰ বিষয়ে সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিবলৈ আহিব পাৰে। এতিয়া মই একেটা প্ৰশ্নকে দিয়া নিচিনাই হ'ল এইটো 6 নম্বৰটোত, তাৰমানে প্ৰথম বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফল বা দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফল, আৰু ইয়াৰ লগত ৰিলেটেড টপিক কেইবাটাও আছে, সেইকেইটা তোমালোকে চাবা। আৰু দুটা যেতিয়া বিশ্বযুদ্ধৰ কথা আছে, কোনোবা এখন বিশ্বযুদ্ধৰ কাৰণ আৰু ফলাফলৰ বিষয়ে অহাৰ সম্ভাৱনীয়তাটো থাকে। গতিকে তেনেকৈ ধৰণে তোমালোকে অলপ মিলাই চাব পৰা বস্তুখিনি। শীতল বিশ্বযুদ্ধৰ প্ৰভাৱ হ্ৰাস হোৱাৰ কাৰণসমূহ কি কি? কি কাৰণে শীতল বিশ্বযুদ্ধ হ্ৰাস হোৱাৰ প্ৰধান কাৰণ, আৰু ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহ কি কি? খুব অলপ ওচৰা-ওচৰি যদি অকণমান ডিফাৰেঞ্চ আছে, সেইখিনি তোমালোকে ভালকৈ চাবা। গতিকে খুব খৰখেদাকৈ মই পেপাৰখন তোমালোকক বনাই দিছোঁ, বহুতে অনুৰোধ কৰি আছা। আশা কৰোঁ মই বনাই দিয়া পেপাৰখনে চেম্পল টাইপত যিকেইটা কুৱেশ্যন তোমালোকক চিলেক্ট কৰি দিছোঁ, এইকেইটাৰ মাজত কিমান কমন পৰে নাজানো, কিন্তু তোমালোকে আইডিয়া এটা পাবৰ কাৰণে মই তোমালোকক অনুৰোধ ৰক্ষা কৰি এইখিনি বনালোঁ। গতিকে চাবা, গোটেই বস্তুখিনি থ'ৰ' পঢ়া, নোৱাৰাৰ কোনো কথা নাই। গতিকে পেপাৰখন যথেষ্ট দীঘলীয়া এখন পেপাৰ, ভালকৈ থ'ৰ' পঢ়ি যোৱা, যিকোনো এটা কুৱেশ্যনে ভালকৈ এটেম্প কৰিব পাৰিবা। ধন্যবাদ।